নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আমি আজিৰ ভিডিঅ'টিত আলোচনা কৰিম কাষ্ট চাৰ্টিফিকেট কেনেকৈ বনাব পাৰি। হয়, যদিহে আপোনাৰ হাতত এখন স্মাৰ্টফোন আছে আৰু আপুনি ইণ্টাৰনেট ব্যৱহাৰ কৰিব জানে, তেনেহ'লে ঘৰত বহি 10 মিনিটতে আপুনি আপোনাৰ আৰু লগতে আপোনাৰ ঘৰৰ মানুহৰ কাৰণে কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। হয়, তো ইয়াৰ বাবে আপুনি প্ৰথমতে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব। তো মই প্ৰথমতে মোৰ মোবাইলত এয়া চাওক, প্ৰথমতে মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ আৰু ইয়াতে আপুনি প্ৰথমতে চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব সেৱা সেতু বুলি। সেৱা সেতু বুলি চাৰ্চ কৰি আপুনি চাৰ্চ কৰাৰ লগে লগে প্ৰথমতে এটি লিংক দেখা পাব, ইয়াতে আপুনি ক্লিক কৰিব লাগিব। প্ৰথম লিংকটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব আৰু ইয়াতে আপুনি প্ৰথমতে লগইন কৰি ল'ব লাগিব আপোনাৰ একাউণ্টেদি। আপুনি ইয়াতে চিটিজেন অপশ্যনটো চিলেক্ট কৰিব। চিটিজেন অপশ্যন চিলেক্ট কৰাৰ পিছত আপুনি এনেকুৱা ইণ্টাৰফেচ হ'ব। ইয়াতে আপুনি ইউজাৰ নেম আৰু ইয়াতে আপুনি পাছৱৰ্ড দি ইয়াতে ক্লিক কৰি আপুনি সাইন ইন কৰিলে আপুনি আপোনাৰ একাউণ্টত লগইন হ'ব। যদিহে আপোনাৰ একাউণ্ট এতিয়াও নাই তেতিয়াহ'লে আপুনি নিউ ইউজাৰত ক্লিক কৰিব লাগিব। নিউ ইউজাৰত ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ খোল খাব, ই প্ৰমাণ সাইন আপ বুলি হ'ব। তাৰপিছত ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব। তাৰপিছত জেনেৰেট OTP কৰিব লাগিব। জেনেৰেট OTP কৰাৰ পিছত ইয়াতে এটা বক্স অ'পেন হ'ব, তাত আপুনি আপোনাৰ OTP দি ভেৰিফাই কৰিব লাগিব। তাৰপিছত গিভেন নেম আপোনাৰ নামটো দিব লাগিব, জেণ্ডাৰ চিলেক্ট কৰিব। তাৰপিছত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো দিব, ইয়াত ডেট দিব, ইয়াত মান্থটো দিব, ইয়াতে ইয়াৰটো দিব। তাৰপিছত ইয়াতে আপুনি এটা পাৰ্চনেল মেছেজ লিখিব, যি লিখে ইয়াত আপুনি ইউজাৰ নেম, আপোনাৰ ইউজাৰ নেমটো মোবাইল নাম্বাৰ বা নিজৰ নামটো দিব পাৰে। তাৰপিছত আপুনি পাছৱৰ্ড এটা দিব লাগিব। তাৰপিছত কনফাৰ্ম পাছৱৰ্ড ক্লিক কৰিব লাগিব। তাৰপিছত এইখিনি আপুনি কেলকুলেশ্যন কৰি ইয়াত এনচাৰটো বহাব লাগিব। যেনেকৈ 1:1 হৈ আছে ইয়াত, তো 1:1 এইটো 1 হ'ব। ইয়াতে আপুনি কনচেণ্ট দি তাৰপিছত আপুনি চাইন আপ কৰি ল'ব। হয় বন্ধুসকল, চাইন আপ কৰাৰ পিছত আপুনি আকৌ পুনৰ এইটো পেজত ঘূৰি আহিব। বেক কৰি দিয়াৰ পিছত আপুনি এইটো পেজত তাৰপিছত আপুনি আপোনাৰ ইয়াত ইউজাৰ নেম আৰু পাছৱৰ্ড দি ইয়াত টিক মাৰ্ক দি আপুনি সাইন ইন কৰি ল'ব। তো সাইন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। তো প্ৰথমতে আপুনি ইয়াতে কাষ্ট চাৰ্টিফিকেট বুলি চাৰ্চ কৰি দিব, তেতিয়াহ'লে আপুনি আৰু বিচাৰি থাকিব নালাগে। কাষ্ট চাৰ্টিফিকেট বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াতে চাৰ্চ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা ইণ্টাৰফেচ খোল খাব। ইয়াতে চাওক কাষ্ট চাৰ্টিফিকেট বুলি আহি গৈছে। তো আপোনাৰ ইয়াত ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট। তো আপুনি প্ৰথমতে কি কৰিব, এপ্লাই অপশ্যনত ক্লিক কৰিব। এপ্লাই বাটনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ খোল খাব। তো ইয়াতে আপুনি চাব পাৰিব, ৰিকুৱাৰমেণ্টছত ক্লিক কৰিলে আপুনি কি ডকুমেণ্টছ লাগিব আপুনি চাব পাৰিব। এপ্লিকেণ্ট ফটো লাগিব, প্ৰুফ অফ ডেট অফ বাৰ্থ, আপুনি ডেট অফ বাৰ্থৰ প্ৰুফ দিব লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড, এডমিট কাৰ্ড ইছ্যুড বাই অৰ্গেনাইজাৰ বৰ্ড, আপোনাৰ যিকোনো এডমিট কাৰ্ড হ'লেও হ'ব, য'ত আপোনাৰ ডেট অফ বাৰ্থটো লিখা থাকিব লাগিব। প্ৰুফ অফ ৰেচিডেণ্ট, ওৱান অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, আধাৰ কাৰ্ড, ইপিক চাৰ্টিফিকেট, লেণ্ড ডকুমেণ্ট, ইলেক্ট্ৰিচিটি বিল, যিকোনো এটা আপোনাৰ ৰেচিডেণ্টৰ চাৰ্টিফিকেট লাগিব। কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ, দেউতাকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। যদিহে দেউতা নাই ঘৰৰ আন মানুহৰ কাষ্ট চাৰ্টিফিকেট দিলেও হ'ব। ৰিকমেণ্ডেশ্যন অফ অথৰাইজ কাষ্ট ট্ৰাইব কমিউনিটি অৰ্গেনাইজেশ্যন নটিফাইড বাই ষ্টেট গভৰ্ণমেণ্ট, যদিহে অথৰাইজ কাষ্ট ট্ৰাইব কমিউনিটি অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা নটিফাই কৰা আপুনি ডকুমেণ্টছ এখন দিব লাগিব। এনি আদাৰ ডকুমেণ্ট, ভোটাৰ লিষ্ট, এফিডেভিট, এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট এটচেট্ৰা আপুনি এনি আদাৰ ডকুমেণ্টছত আপলোড কৰিব লাগিব। তাৰপিছত কি হৈছে, আপলোড স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম মেণ্ডেটৰী ইন কেছ অফ এপ্লাইং ফৰ PFC এণ্ড CSC। তাৰপিছত আপুনি কি কৰিব, ইয়াতে আপুনি এপ্লাই বাটনটো ক্লিক কৰিব। এপ্লাই বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা ইণ্টাৰফেচ খোল খাব। ইয়াতে আপুনি ফৰ্মখন ফিল আপ কৰিব লাগিব। তো প্ৰথমতে আহিল আপোনাৰ লেংগুৱেজ, ইয়াত লেংগুৱেজ ইংলিছ দিয়া আছে। তো আপুনি ইচ্ছা কৰিলে ইয়াত ক্লিক কৰি আছামিজ, বড়ো, বেংগলী যি হয় আপুনি বহাই ল'ব পাৰিব। তো মই ইয়াতে ইংলিছে থাকিব দিলোঁ। তাৰপিছত চাওক তলৰ ফালে আহিলে আপুনি পাব ইয়াত এপ্লিকেশ্যন ফৰ, আপুনি কোনটো কাষ্টৰ বাবে এপ্লাই কৰিছে ইয়াতে আপুনি ক্লিক কৰিলে চাব। এপ্লিকেশ্যন ফৰ OBC, MOBC, STP, ST, HC, হিল ট্ৰাইবছ ইন প্লেইন এটচেট্ৰা, আপুনি যোনটো চিলেক্ট কৰিব খোজে আপুনি নিজৰ ইচ্ছামতে চিলেক্ট কৰি ল'ব পাৰিব। তাৰপিছত ইয়াত আহিল আবেদনকাৰীৰ নাম। ইয়াত আবেদনকাৰীৰ নামটো হ'ব, যোনে এপ্লাই কৰিছে তেওঁৰ নামটো হ'ব। পুৰুষ হ'লে মেল চিলেক্ট কৰিব, মহিলা হ'লে ফিমেল চিলেক্ট কৰিব। তাৰপিছত ইয়াত চাওক আপোনাৰ মোবাইল নাম্বাৰটো নিজে নিজে আহি যাব। ইয়াত পেন নাম্বাৰটো দিব, ইয়াত আপোনাৰ মেইল এড্ৰেছটো দিব, ইয়াত আপোনাৰ এপিক নাম্বাৰ, ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দিব, কিন্তু এইখিনি মেণ্ডেটৰী নহয়। তাৰপিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো লিখিব, ইয়াত আপুনি ফাদাৰ্ছ নেম দিব, ইয়াত মাদাৰ্ছ নেম। তাৰপিছত ইয়াত দিব আপুনি কোনটো কমিউনিটিৰ হয়। তো ইয়াতে আপুনি চাওক বহুতো কমিউনিটি দিয়া আছে, যোনটো আপোনাৰ কমিউনিটি হয় সেইটো আপুনি চিলেক্ট কৰিব ইয়াৰ পৰা। তাৰপিছত ইয়াত চাবকাষ্টটো দিব, ইয়াত চাবকাষ্টটো নিজে নিজে আহি যাব। আপুনি কাষ্টটো চিলেক্ট কৰাৰ লগে লগে ইয়াত চাবকাষ্টটো নিজে নিজে আহি যাব। তাৰপিছত আপুনি ইয়াত এড্ৰেছ 1ত এড্ৰেছ 1 দিব লাগিব। ইয়াত এড্ৰেছ 2 যদি থাকে এড্ৰেছ 2 দিব। ইয়াত ঘৰ নাম্বাৰটো দিব, ঘৰ নাম্বাৰটো আপুনি ভোটাৰ লিষ্টত পাই যাব। ষ্টেট আছাম থাকিব, ইয়াত ডিষ্ট্ৰিক্ট আপুনি নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় সেইমতে আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি চাব ডিভিজনটো চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ লগে লগে আপোনাৰ চাব ডিভিজনটো কি হয় নিজে নিজে আহি যায়। তাৰপিছত আপুনি চাৰ্কুল অফিচ চিলেক্ট কৰিব লাগিব, মৌজা চিলেক্ট কৰিব লাগিব। এইখিনি চিলেক্ট কৰাৰ পিছত আপোনাৰ ভিলেজটো নিজে নিজে আহি যাব। পুলিচ ষ্টেচনটো আপুনি নিজে লিখিব লাগিব।
পোষ্ট অফিচটো আপুনি নিজে লিখিব লাগিব। তাৰপিছত পিন কোডটো আপুনি ইয়াত বহাব লাগিব। তাৰপিছত আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব। তো ছাবমিট কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ খোল খাব। ইয়াতে চাওক আপুনি তাৰপিছত তললৈ আহিব। ইয়াতে আপুনি চাব পাৰিছে এপ্লিকেশ্যন ফটো। ইয়াত আপুনি এপ্লিকেশ্যন ফটোখন চিলেক্ট কৰি ইয়াৰ পৰা ব্ৰাউজ কৰি আপোনাৰ ফটোটো আপলোড দিব লাগিব। তাৰপিছত প্ৰুফ অফ ডেট অফ বাৰ্থৰ প্ৰুফ থকা এখন ডকুমেণ্ট দিব লাগিব। আধাৰ কাৰ্ড, পেন কাৰ্ড, এডমিট কাৰ্ড ইছ্যুড বাই অৰ্গেনাইজেশ্যন, এডমিট কাৰ্ড ইছ্যুড বাই এনি অৰ্গেনাইজড বৰ্ড অফ এপ্লিকেণ্ট। আপুনি ইয়াত যিকোনো এটা ডকুমেণ্টছ ইয়াত দিব। চিলেক্ট কৰি লৈ আপুনি বাৰ্থ চাৰ্টিফিকেট দিলে বাৰ্থ চাৰ্টিফিকেট চিলেক্ট কৰিব। আধাৰ কাৰ্ড হ'লে আধাৰ কাৰ্ড চিলেক্ট কৰিব। পেন কাৰ্ড হ'লে পেন কাৰ্ড বা এডমিট কাৰ্ড দিলে এডমিট কাৰ্ড চিলেক্ট কৰিব। তাৰপিছত ইয়াত ব্ৰাউজ কৰি আপুনি আপলোড কৰিব লাগিব। তাৰপিছত প্ৰুফ অফ ৰেচিডেণ্ট, ওৱান অফ দ্য পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, আধাৰ কাৰ্ড, এপিক, লেণ্ড ডকুমেণ্ট, আপুনি যিকোনো ৰেচিডেঞ্চৰ চাৰ্টিফিকেট এখন ইয়াত আপলোড কৰি ল'ব। ঠিক তেনেদৰে ইয়াতে চিলেক্ট কৰিব প্ৰথমত। তাৰপিছত ইয়াতে আপুনি আপলোড দিব। আৰু কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ, দেউতাকৰ কাষ্ট চাৰ্টিফিকেটখন দিব। যদিহে দেউতাৰ কাষ্ট চাৰ্টিফিকেট নাই তেতিয়াহ'লে ঘৰত আন কোনোবা ফেমিলি মেম্বাৰৰ যদি কাষ্ট চাৰ্টিফিকেট থাকে সেইখন ইয়াত আপলোড দিব। ৰিকমেণ্ডেশ্যন অফ অথৰাইজ কাষ্ট ট্ৰাইব কমিউনিটি অৰ্গেনাইজেশ্যন নটিফাইড বাই ষ্টেট গভৰ্ণমেণ্ট নটিফাইড অৰ্গেনাইজেশ্যনৰ পৰা যোনখন আপোনাৰ অথৰাইজ কাষ্ট চাৰ্টিফিকেট বা এক্সিষ্টিং কিবা যদি তেনেকুৱা কমিউনিটিৰ কাৰণে দিয়া হয় সেইখন ছাবমিট কৰিব। সেইখন আপুনি ইয়াতে ছাবমিট কৰিব। তাৰপিছত এনি আদাৰ ডকুমেণ্টছ আপুনি ছাপৰ্টিং ডকুমেণ্টছ হিচাপে ভোটাৰ কাৰ্ড, এফিডেভিট, এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট যদি পুৰণা আপোনাৰ কাষ্ট চাৰ্টিফিকেট থাকে অফলাইনত থকা সেইখন আপুনি ইয়াত আপলোড কৰিব। তো এইখিনি আপলোড কৰাৰ পিছত আপুনি তলত আহিব। অহাৰ পিছত আপুনি ইয়াতে ছাবমিট বটনত ক্লিক কৰাৰ পিছত তো আপুনি গোটেইখিনি ডকুমেণ্ট আপলোড কৰাৰ পিছত ইয়াতে আপুনি ছাবমিট বটনত ছাবমিট কৰি দিব। তো আপুনি ছাবমিট কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ খোল খাব য'ত আপুনি দেখা পাব যে আপোনাৰ এপ্লিকেশ্যনখন দেখাইছে। যদি ইয়াত কিবা কাৰেকশ্যন কৰিবলৈ আছে আপুনি এডিট অপশ্যনত ক্লিক কৰি আপুনি এডিট কৰি ল'ব পাৰে। বাকী ফৰ্মখনৰ যদি গোটেইখিনি ইনফৰ্মেশ্যন ঠিকে থাকে আছে তেতিয়াহ'লে আপুনি মেক পে'মেণ্টত ক্লিক কৰিব। হয়, মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা ইণ্টাৰফেচ খোল খাব য'ত আপুনি 40 টকা এটা পে'মেণ্ট কৰি আপুনি প্ৰথমতে কি কৰিব লাগিব, যদি আপুনি UPI পে'মেণ্ট কৰিব খোজে তেতিয়াহ'লে আপুনি UPIটো চিলেক্ট কৰিব। ইয়াত এখন বেংক চিলেক্ট কৰিব। আপুনি কানাডা বেংক চিলেক্ট কৰিব। এইখন আচলতে আপোনাৰ বেংক নহয়, এখন গভৰ্ণমেণ্ট যোনটো বেংকৰ থ্ৰু দি পইচাখিনি ল'ব সেইটো। তাৰপিছত আপুনি ইয়াতে এগ্ৰি বটনত ক্লিক কৰি এগ্ৰি কৰিব। তাৰপিছত আপুনি প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি পে'মেণ্ট কৰি দিব। আপোনাৰ পে'মেণ্টটো সম্পূৰ্ণ হোৱাৰ পিছত আপুনি এটা ৰেফাৰেঞ্চ নম্বৰ আৰু এপ্লিকেশ্যন নম্বৰ এটা লাভ কৰিব। সেই নাম্বাৰেদি আপুনি পিছত আপোনাৰ এপ্লিকেশ্যনখন ট্ৰেক কৰি থাকিব পাৰিব। আৰু যদি আপোনাৰ সকলো ডকুমেণ্টছখিনি ঠিকে থাকে আছে তেতিয়াহ'লে উইদিন আপুনি 15 ডেইজৰ ভিতৰত আপুনি আপোনাৰ নিজৰ কাষ্ট চাৰ্টিফিকেটখন ঘৰত বহি ডাউনলোড কৰি ল'ব পাৰিব। হয় বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনখিনি আগতেও পাই থাকিবৰ কাৰণে আপুনি আমাৰ ইউটিউব চেনেল বিকশিত আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম।